हेलो बंधु बान्धवी सकल हिंगटेबल स्वागतम जानाइछु আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি পেপাৰ 1 ৰ এলপি সেকশন ক্লাস 1 to 5 ৰ যত 30 মাৰ্কস আছে আৰু এই চাইল্ড ডেভেলপমেন্টৰ ওপৰত প্ৰথমতে আমি চাইল্ড ডেভেলপমেন্ট ফৰ চিলড্ৰেন 6 to 11 years গ্ৰুপ ইয়াৰ অন্তৰ্গত আপোনালোকে দেখা পাইছে যিখিনি সিলেবাস ইয়াত প্ৰথমতে কনসেপ্ট এণ্ড stages of development এইখিনি আজি কভাৰ কৰিম লগতে মই যত্ন কৰিম যাতে ইয়াৰ লগতে characteristics of different stages of development এইখিনিও যাতে মই যদি সম্ভৱ হয় মই ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম কাৰণ কি এটো এটা ডাঙৰ টপিক ইমান সোনকালে শেষ নহয় আৰু শেষ কৰিবলৈ হলে বহুত দীঘল হৈ যায় ভিডিঅটো মই পাৰ্ট কে আপোনালোকক দিবলৈ যত্ন কৰিম গতিকে ভিডিঅটো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব তো প্ৰথমতে চাওক প্ৰথমতে ইয়াত কোৱা হৈছে কনসেপ্ট এণ্ড ষ্টেজেছ অফ ডেভেলপমেন্ট তো ডেভেলপমেন্টৰ যেটো কনসেপ্ট এই কনসেপ্টটো প্ৰথমতে আমি ক্লিয়াৰ কৰিব লাগিব আৰু ইয়াৰ লগত এটা শব্দ আছে গ্ৰোথ অন ডেভেলপমেন্ট তো এই দুটা শব্দৰ প্ৰয়োজন টেটত বহুতবাৰ আহি থাকে প্ৰশ্ন গতিকে এই দুটাৰ ওপৰত আমি প্ৰথমতে আলোচনা কৰিম তো প্ৰথমতে চাওক গ্ৰোথ এণ্ড ডেভেলপমেন্ট দুটা শব্দ কিন্তু যদি আমি চাও তেতিয়া হলে কিন্তু আমি সদায় একেই মানে তাৰ মিনিংটো বুজিবলৈ যত্ন কৰো আসলতে ইয়াৰ মেইন এই দুটা টাৰ্মছৰ মিনিং কিন্তু একে নহয় গ্ৰোথ ৰেফাৰ্স টু ফিজিক্যাল চেঞ্জেছ অফ এন ইন্ডিভিজুৱেল গ্ৰোথটো কি বুজায় এজন ব্যক্তিৰ মানে শাৰীৰিক যেটো চেঞ্জ পৰিৱৰ্তন এই পৰিৱৰ্তনটো অকল কি বুলি কোৱা হয় গ্ৰোথ বুলি কোৱা হয় ঠিক আছে আনহাতে ডেভেলপমেন্ট কিন্তু ওভাৰঅল মানে শাৰীৰিক হ'ব পাৰে মানসিক হ'ব পাৰে বা সামাজিক হ'ব পাৰে যিকোনো প্ৰকাৰৰ ডেভেলপমেন্ট হ'ব পাৰে কিন্তু গ্ৰোথ বুলি ক'লে অকল কিন্তু ফিজিক্যাল চেঞ্জেছ অফ ডেভেলপমেন্ট বুজায় তাৰ মানে ফিজিক্যাল চেঞ্জেছ অফ ইন্ডিভিজুৱেল যেনেকুৱা সাইজ লেংথ হাইট weight এইবিলাক হৈছে আপোনাৰ গ্ৰোথ ঠিক আছে কিন্তু ডেভেলপমেন্ট বুলি কোৱা হলে ডেভেলপমেন্ট means overall changes in physical organs বিলাকৰ overall সবৰে তাৰ মানে ডেভেলপ হ'ব লগতে or the structure that result in improved functioning of the physical organs আৰু লগতে কোৱা হৈছে it highlights the qualitative rather than the quantitative changes আৰু এই গ্ৰোথটো হৈছে আপোনাৰ কোয়ান্টিটেটিভ চেঞ্জেছ আৰু ডেভেলপমেন্টটো হৈছে কোয়ালিটেটিভ চেঞ্জেছ মানে ডেভেলপমেন্ট কোয়ান্টিটেটিভ আৰু কোয়ালিটেটিভ দুয়োটাই হয় মনত ৰাখিব তো এতিয়া চাও দুই নম্বৰ পইণ্টটো ইয়া যদি আমি চাও the scope of growth is limited গ্ৰোথ কিন্তু লিমিটেড মানে এটা সময়ত গ্ৰোথ আহি ষ্টপ হৈ যায় অৰ্থাৎ লৰা ছোৱালী বিলাকৰ ক্ষেত্ৰত 15 বছৰ বয়সৰ লগে লগে কিন্তু তাৰ শাৰীৰিক যেটো গঠন সেই গঠনটো মানে বৃদ্ধি বন্ধ হৈ যায় মনত ৰাখিব আপোনালোকে 15 বছৰ বয়সত quantitative changes but the scope of development is wider and includes quantitative as well as qualitative changes আৰু এই ডেভেলপমেন্ট যেটো ডেভেলপমেন্ট এটা ব্ৰডাৰ টাৰ্ম তাৰ মানে ওয়াইডাৰ টাৰ্ম হয় আৰু এইটো কিন্তু কোয়ালিটেটিভ আৰু কোয়ান্টিটেটিভ এই দুয়োটাৰ ক্ষেত্ৰতে পৰিৱৰ্তন হয় ঠিক আছে ডেভেলপমেন্টটো আপোনালোকৰ লাইফ লং প্ৰসেস মনত ৰাখিব ইয়াত গ্ৰোথটো হৈছে আপোনাৰ লিমিটেড প্ৰসেস আৰু ডেভেলপমেন্টটো হৈছে লাইফ লং প্ৰসেস পিছৰ পইণ্টটো চাওক ডেভেলপমেন্ট ইজ এ কমপ্লেক্স এণ্ড কম্প্ৰিহেনসিভ প্ৰসেস গ্ৰোথ ইজ অনলি এ পাৰ্ট অফ ডেভেলপমেন্টাল প্ৰসেস চাওক ডেভেলপমেন্ট হৈছে এটা কমপ্লেক্স আৰু কম্প্ৰিহেনসিভ প্ৰসেস আৰু আনহাতেদি গ্ৰোথ হৈছে এই ডেভেলপমেন্টৰে এটা মাথন পাৰ্ট ডেভেলপমেন্টৰ এটা মাথন পাৰ্ট হৈছে গ্ৰোথ মনত ৰাখিব নেক্সট পইণ্ট physical changes that are called growth stop when maturity has been attained
তো ফিজিক্যাল চেঞ্জেস গ্ৰোথটো যেহেতু ফিজিক্যাল চেঞ্জেসৰ লগত জড়িত সেই কাৰণে এটা সময়ত আহি এটো কি হৈ যায় এটেন্ড মানে স্টপ হৈ যায় ঠিক আছে মানে মই যে কলো আপোনালোকক 15 বছৰ বয়সত আহি এটো স্টপ হৈ যায় বাট দা ডেভেলপমেন্ট ইজ এ কন্টিনিউয়াস প্ৰসেস ইট ইজ এ লাইফ লং প্ৰসেস ওকে ডেভেলপমেন্টটো গোটেই জীৱন জুৰি তাৰ মানে প্ৰসেসটো হৈ থাকে তাৰ পিছৰ পইণ্টটো চাওক চেঞ্জেস produced by growth can be observed and measured directly আৰু গ্ৰোথে কি পৰিৱৰ্তন কৰে সেইখিনি কিন্তু আমি অবজাৰ্ভ কৰিব পাৰো আৰু মেজাৰ কৰিব পাৰো ডাইৰেক্টলি আমি মেজাৰ কৰিব পাৰো কিন্তু ডেভেলপমেন্টে যেটো চেঞ্জ ঘটায় বিহেভিয়ৰাল চেঞ্জ বা ফাংশনিং চেঞ্জ হেতু কিন্তু আমি ডাইৰেক্টলি মেজাৰ কৰিব নোৱাৰো এইখিনি লৈকে আপোনালোকৰ ক্লিয়াৰ হৈছে মই আশা কৰো এতিয়া আমি চাম stages of development তো stages of development বুলি ক'লে ডেভেলপমেন্টক আমি কেইবাটাও ভাগত ভগাব পাৰি সেই ভাগ কেইটাৰ কথা কোৱা হৈছে ইয়াত কৈছে development is a continuous process that occurs over the entire lifespan of human beings এই লাইনটো পৰীক্ষাত বাৰে বাৰে আহি থাকে মনত ৰাখিব যে ডেভেলপমেন্টটো এটা লাইফ লং প্ৰসেস ঠিক আছে এটো এটা কন্টিনিউয়াস প্ৰসেস আৰু গোটেই জীৱন জুৰি এই ডেভেলপমেন্টটো হৈ থাকে This lifelong process of development has been described as a series of stages on the basis আৰু এই যে ডেভেলপমেন্ট হৈ থাকে এইটো এটা স্টেজ হিচাপে কেইবাটাও স্টেজত তাৰ মানে বিভিন্ন ধৰণৰ ডেভেলপমেন্ট হয় আৰু এই ডেভেলপমেন্টৰ স্টেজ সমূহ বিভিন্ন সাইকোলজিস্ট সকলে বিভিন্ন ধৰণে দিছে ইয়াত জেন জেক ৰুছো তাৰ পিছত আৰ্নেষ্ট জনস সিগমন্ড ফ্ৰড তাৰ পিছত এৰিক এৰিকসন জেন পিয়াজেট তাৰ পিছত লৰেন্স কলবাৰ্গ এই বিভিন্ন থিওৰিষ্ট সকলে মানে সাইকোলজিস্ট সকলে এই ডেভেলপমেন্টৰ স্টেজ বিলাকক বিভিন্ন ধৰণে ভাগ কৰিছে যদিও এই বিভিন্ন ধৰণৰ সাইকোলজিস্ট সকলে বিভিন্ন ভাগত ডেভেলপমেন্টক ভাগ কৰিছে যদিও আমি সাধাৰণতে আমি এই কেটা স্টেজ আমি আসলতে দেখিবলৈ পাওঁ আপোনালোকে স্ক্ৰিনত দেখা পাইছে তো চাৰিটা স্টেজ বুলি কৈছে ইয়া চাওক চাৰিটা স্টেজৰ ভিতৰত প্ৰথমতে আছে প্ৰিনেটেল স্টেজ তো প্ৰিনেটেল স্টেজ অফ ডেভেলপমেন্ট এইটো কেতিয়াৰ পৰা আৰম্ভ হয় চাও ফ্ৰম কনসেপশন টু বাৰ্থ অৰ্থাৎ শিশু এটা যেতিয়া মাকৰ পেটত যেতিয়া জন্মগ্ৰহণ কৰে মানে মাকৰ পেটত যেতিয়া কনসেপশন হয় হেতুৰ পৰা আৰম্ভ কৰি জন্মলৈকে পৃথিৱীত অহালৈকে ঠিক আছে এইখিনি পিৰিয়ডক কি বুলি কোৱা হয় প্ৰিনেটেল স্টেজ তাৰ পিছত চাও ইনফেন্সি টু জন্মৰ পৰা 2 বছৰ বয়সলৈকে হয় এইখিনি আপোনালোকে জানিব লাগিব তাৰ পিছত 3 নম্বৰ আমাৰ স্টেজটো হ'ল চাইল্ডহুডক দুটা ভাগত ভাগ কৰিব পাৰি এটা হ'ল আৰ্লি চাইল্ডহুড এটা হ'ল লেটাৰ চাইল্ডহুড তো আৰ্লি চাইল্ডহুডৰ বয়সটো হ'ল 3 ৰ পৰা 6 বছৰলৈকে আৰু লেটাৰ চাইল্ডহুডৰ বয়সটো হ'ল 7 ৰ পৰা 12 বছৰলৈকে অৰ্থাৎ পিউবাৰ্টি লৈকে তাৰ পিছত 4 নম্বৰ স্টেজটো হ'ল এডোলেসেন্স স্টেজটো আৰম্ভ হয় 13 বছৰৰ পৰা 19 বছৰলৈকে onset of puberty to attainment of maturity অৰ্থাৎ মেচুৰিটি পোৱালৈকে এই এডোলেসেন্স পিৰিয়ডটো চলি থাকে 19 বছৰ বয়সলৈকে আপোনালোকে মনত ৰাখিব 13 ৰ পৰা 19 বছৰ তাৰ পিছত লাষ্ট স্টেজ 5 নম্বৰ স্টেজ আসলতে 5টা স্টেজ হয় তো 5 নম্বৰ স্টেজটো হ'ল এডাল্টহুডটো 20 বছৰৰ পৰা একেবাৰে মেচুৰিটি লৈকে attainment of maturity onwards ঠিক আছে এইকেটা হল আমাৰ মেইন স্টেজ কিন্তু এই স্টেজ বিলাকৰ বিষয়ে আমি জানিব লাগিব অকল এইখিনি জানি থলে নহব স্টেজ বিলাকৰ বিষয়ে আমি জানিব লাগিব প্ৰথমতে চাওক দা প্ৰিনেটাল স্টেজ এই প্ৰিনেটাল স্টেজটো এই পিৰিয়ডটো কোৱা হৈছে যে শিশু এটা কনসেপশনৰ পৰা জন্মলৈকে
এই পিৰিয়ডটো চলি থাকে কিন্তু মাকৰ পেটত শিশু এটাই কিমান দিন ৰয় around 280 days or 9 months মনত ৰাখিব যদি হে দিনত হিসাব কৰে তেতিয়া হলে 280 days এই টাইমখিনি ডেখিনি মনত ৰাখিব আৰু যদি মান্থত কয় তেতিয়া হলে 9 months আৰু 9 months পিছত শিশু এটা জন্মগ্ৰহণ কৰে this is known as prenatal stage prenatal stage ক আকৌ কেইবাটাও ভাগত ভাগ কৰা হৈছে তাৰে ভিতৰত এটা হল germinal stage germinal stage টো কি হয় this is the first prenatal stage of development which starts with the conception of the fetus in the mother's womb মানে মাকৰ গৰ্ভত কনসেপশনৰ পৰা স্টাৰ্ট হয় তাৰ মানে ইমান বেছি জানিব নালাগে জাস্ট এই প্ৰিনেটালৰ স্টেজখিনি ভাগখিনি আপোনালোকে জানি থৈ দিব ঠিক আছে লগতে চাওক আৰু এটা স্টেজ হল প্ৰিনেটালৰ the embryonic stage the embryonic stage starts from the end of the germinal stage to have par loge loge ei embryonic stage to arambo hen last till the next 6 months 6 weeks aru 6 weeks loike choli thake thik ase or 2 months after conception or pisot 2 mah loike ei embryonic stage to chole আৰু লাষ্ট স্টেজটো হল প্ৰিনেটালৰ fetal stage this is the last stage of prenatal development or to last stage it lasts from 2 months after conception till the time of birth to conception or 2 মাহৰ পিছৰ পৰা জন্মলৈকে এই fetal stage টো চলে আৰু এই স্টেজতে কিন্তু শিশু এটা তাৰ মানে বিভিন্ন ধৰণৰ ডেভেলপমেন্ট হয় ডেভেলপমেন্ট কেনেকুৱা ধৰণৰ ডেভেলপমেন্ট ধৰিলক ফাংশনাল বডি পাৰ্টস তাৰ পিছত মাসকলস এন্ড বোনস ফৰ্ম কুইকলি এই সময়তে তাৰ মানে মাংসপেশী আৰু হাড় বোনস বিলাক তাৰ মানে ডেভেলপ হয় আৰু শিশুৰ ৰেসপিৰেটৰি সিস্টেমটো কাম কৰিবলৈ আৰম্ভ কৰে আৰু ডাইজেষ্টিভ সিস্টেম যেটো এই ডাইজেষ্টিভ সিস্টেমটো তাৰ মানে নিজে নিজে আৰম্ভ হ'বলৈ ধৰে এতিয়া চাওক ইনফেন্সি পিৰিয়ড ইনফেন্সি টো আপোনাৰ আৰম্ভ হয় আমি ওপৰত পাই আহিলো ইনফেন্সি কভাৰ্স the first 2 years of life of an individual after birth তো জন্মৰ পৰা 2 বছৰ বয়সলৈকে এই ইনফেন্সি পিৰিয়ডটো চলে the first 2 weeks of the life after birth is called neonate এই কথাটো মনত ৰাখিব প্ৰথম দুটা সপ্তাহ জন্মৰ পিছত প্ৰথম দুটা সপ্তাহ শিশু এটাক এই পিৰিয়ডখিনি কি বুলি কোৱা হয় নিওনেট বুলি কোৱা হয় আৰু এই স্টেজত ইনফেন্সি স্টেজত কিন্তু ৰেপিড ডেভেলপমেন্ট হয় মনত ৰাখিব ৰেপিড ফিজিক্যাল গ্ৰোথ হয় তাৰ মানে ৰেপিড খুব দ্ৰুত গতিত শাৰীৰিক গঠন হয় তো ইনফেন্সি পিৰিয়ডৰ তাৰ মানে যি ক্যাৰেক্টাৰিষ্টিক্স খিনি আপোনালোকে অলপ মনত ৰাখি থৈ দিব ৰেপিড ফিজিক্যাল গ্ৰোথ ইয়াত কিন্তু দ্ৰুত শাৰীৰিক উন্নতি হয় তাৰ মানে the most important and notable characteristics seen among the infants is their rapid physical growth ঠিক আছে আৰু এই সময়ত the height or length of infant grows by about 50% by the end of the first year আৰু প্ৰথম বছৰতে তাৰ মানে 50% তেওঁলোকৰ বডি গ্ৰোথ হয় মনত ৰাখিব নেক্সট পইণ্ট হ'ল ডেভেলপমেন্ট অফ motor abilities মানে হাত ভৰি বিলাক তেওঁলোকে দ্ৰুত লৰচৰ কৰিব পৰা যেটো এবিলিটি হেতুৱে motor ability তাৰ মানে the infant can roll over at roughly 4 to 6 months sit up unassisted by 6 months হৈছে শিশু এটাই তাৰ মানে ৰোল কৰিব পাৰে ইফালে ইফালে ঘূৰিব পাৰে 4 মাহৰ পৰা 6 মাহৰ ভিতৰত আৰু শিশু এটা 6 মাহত নিজেই বহিব পাৰে সহায় নলৱা পায় আৰু ইভেন 12 মাহ হলে মানে 1 বছৰ হোৱাৰ লগে লগে শিশু এটাই খোজ কাঢ়িবলৈ আৰম্ভ কৰে আৰু এটা হল ডেভেলপমেন্ট অফ সেন্স অৰ্গানছ আৰু শিশুসকলৰ সেন্স অৰ্গানছ পাঁচটা সেন্স যি আমাৰ আছে এই পাঁচটা সেন্স মানে
তেওঁলোকৰ ডেভেলপ হ'বলৈ আৰম্ভ কৰে শুনা বা তেওঁলোকে সঁহাৰি দিয়া শুনি বা গোন্ধ তেওঁলোকে স্মেল টেষ্ট কৰিব পাৰে ইত্যাদি ইয়াৰ লগে লগে শিশুসকলৰ কগনিটিভ ডেভেলপমেণ্ট হয় ঠিক আছে শিশু এটাৰ তাৰমানে চেন্স অৰ্গান ডেভেলপ হোৱাৰ লগে লগে তেওঁলোকে বিভিন্ন ধৰণৰ কিউৰিঅচিটি তেওঁলোকৰ ভিতৰত সৃষ্টি হ'বলৈ আৰম্ভ কৰে জানিবলৈ যত্ন কৰে কিবা কিবি তাৰপিছত ল্যাঙ্গুৱেজ স্কিল তেওঁলোকৰ ডেভেলপ হয় লগতে মোটৰ স্কিল মোটৰ এক্টিভিটিজ হাত ভৰি কিবা কিবি ধৰা বা তেওঁলোকে লৰচৰ কৰিব পৰা যিটো স্কিল এই স্কিলখিনি তেওঁলোকৰ ডেভেলপ হয় আৰু যেন পিয়াজে এই ষ্টেজটোক কি বুলি কৈছে সেন্সৰ মোটৰ ষ্টেজ সেন্সৰি মোটৰ সেন্সৰ মোটৰ ষ্টেজ বুলি নাম দিছে কগনিটিভ ডেভেলপমেণ্ট দ্য সেন্সৰ মোটৰ ষ্টেজ আৰু ইনফেন্সি শিশুসকলৰ ল্যাঙ্গুৱেজ ডেভেলপমেণ্ট হয় ল্যাঙ্গুৱেজ ডেভেলপমেণ্ট কেনেকৈ হয় ডাঙৰসকলক তেওঁলোকে এডালসকলক ইমিটেট কৰিবলৈ আৰম্ভ কৰে এডালসকলে যেনেদৰে কথা কয় তেনেদৰে তেওঁলোকে কথা ক'বলৈ আৰম্ভ কৰে আৰু এই সময়ত কিন্তু তেওঁলোকে স্পষ্টকৈ কথা ক'ব নোৱাৰে তেওঁলোকে বিভিন্ন ধৰণৰ মিনিংলেছ সাউন্ড তেওঁলোকৰ মুখেৰে উচ্চাৰিত হয় ঠিক আছে এই মিনিংলেছ সাউন্ড কৰাটো কি বুলি কোৱা হয় বেবলিং বুলি কোৱা হয় পৰীক্ষাত আহে বেবলিং কোনটো ষ্টেজৰ উদাহৰণ হয় তেতিয়া কি হ'ব ইনফেন্সি আৰু এটা ইম্পৰ্টেন্ট বৈশিষ্ট্য ল্যাঙ্গুৱেজ ডেভেলপমেণ্টৰ এই শিশুসকলে ইনফেন্সি পিৰিয়ডৰ ষ্টেজৰ যিসকল শিশু সেই শিশুসকলে কিন্তু এটা ৱাৰ্ডৰ সেন্টেন্স ক'বলৈ আৰম্ভ কৰে 12 মান্থৰ পৰা 18 মান্থলৈকে মনত ৰাখিব মানে 12 মাহৰ পৰা 18 মাহলৈকে এই ইনফেন্সি ল'ৰা ছোৱালীসকলে কি কৰে শিশুসকলে এটা ৱাৰ্ডৰ যিবিলাক সেন্টেন্স সেই সেন্টেন্স বিলাক ক'বলৈ আৰম্ভ কৰে যেনেকুৱা মা পা মামা পাপা ফ্লোৱাৰ ৱাটাৰ ইত্যাদি এনেকৈ কয় গিফ্ট কাম টেক দিয়া আহা লোৱা এনেকৈ তেওঁলোকে এটা এটা ৱাৰ্ডৰ সেন্টেন্স ক'বলৈ আৰম্ভ কৰে তাৰপিছত ইমোশনেল ডেভেলপমেণ্টৰ কথা যদি কওঁ তেতিয়াহ'লে পাৰ্থক্য কৰিব নোৱাৰা যিসমূহ ফিজিকেল এক্সাইটমেণ্ট সেই এক্সাইটমেণ্টৰ যিটো কথা ইয়াত কোৱা হৈছে যে শিশুসকলে তাৰমানে সৰু ডাঙৰ তাৰমানে বেছি পাৰ্থক্য কৰিব নোৱাৰে আৰু এই বিষয়টো এটা সময়ত কি হয় লাহে লাহে ভয় বা খং বা আনন্দ বা মৰম বা উৎকণ্ঠা এইবিলাকৰ সৃষ্টি কৰে ঠিক আছে আৰু এই ইনফেন্সি পিৰিয়ডৰ যি খং ৰাগ এইবিলাক কিন্তু ট্ৰেনজিটৰি মানে ইন্টেন্স নহয় খুব বেছি নহয় আৰু এটা বৈশিষ্ট্য পৰীক্ষাত খুব আহা দেখা যায় চেন্ট্ৰিজিম তো সেলফ চেন্ট্ৰিজিম এণ্ড সোশিয়েল ডেভেলপমেণ্ট সেলফ চেন্ট্ৰিজিম আহে পৰীক্ষা সেলফ চেন্ট্ৰিজিম কোনটো ষ্টেজৰ বৈশিষ্ট্য আপোনালোকে লিখি দিব এইটো কি ইনফেন্সিৰ বৈশিষ্ট্য চুজ কৰিব তাৰমানে সেলফ চেন্ট্ৰিজিম মানে কি শিশুসকল নিজৰ মাজতে নিজে আবদ্ধ তাৰমানে ঠিক আছে কাৰণ কি শিশুসকলে বেলেগৰ দুখ বেদনা বুজি নাপায় সেই সময়ত নিজৰ শাৰীৰিক যি স্যাটিসফ্যাকশন সেই স্যাটিসফ্যাকশনটো তেওঁলোকৰ যি প্ৰয়োজন সেইখিনিয়ে তেওঁলোকে অকল বুজি পায় আৰু এটা বৈশিষ্ট্য হ'ল ডেভেলপমেণ্ট অফ আণ্ডাৰষ্টেণ্ডিং এণ্ড কনচেপ্টছ তো শিশুসকলৰ মানে ইনফেণ্টছ সকলৰ কিন্তু আণ্ডাৰষ্টেণ্ডিং কিন্তু কোনো কনচেপশ্যন নাথাকে ঠিক আছে সেই সময়ত বস্তু পাতিৰ ওপৰত তেওঁলোকৰ কোনো আণ্ডাৰষ্টেণ্ডিং নাথাকে আৰু লাহে লাহে যেতিয়া এটা বস্তু বাৰে বাৰে তেওঁলোকে কণ্টেক্টত আহে বা তেওঁলোকৰ বাৰে বাৰে এক্সপিৰিয়েঞ্চত আহে তেতিয়া কিন্তু সেই বস্তুটো বা তেওঁলোকে বুজিবলৈ আৰম্ভ কৰে লাহে লাহে আৰু 2 বছৰ মানৰ অন্তত শিশুসকলে কিন্তু শাৰীৰিক যিটো মানে আত্মধাৰণা সেই আত্মধাৰণাটো তেওঁলোকে লাভ কৰিবলৈ আৰম্ভ কৰে আৰু ইভেন কি 2 বছৰ মানৰ অন্তত শিশুসকলে শিশুজন ল'ৰা নে ছোৱালী এই কথাটো তেওঁলোকে বুজি পায় লাহে লাহে আৰু এটা বৈশিষ্ট্য ইম্পৰ্টেন্ট ফিজিক্যাল ডিপেন্ডেন্স অন আদাৰ্স
শাৰীৰিকভাৱে বেলেগৰ ওপৰত নিৰ্ভৰশীল এই ইনফেন্সি সকল এইটো সবে এনে মনত থাকিব তাৰপিছত প্লেফুলনেছ এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স ইনফেন্টছ সকলৰ এইটো মনত ৰাখিব প্লেফুলনেছ কোনটো ষ্টেজৰ কেৰেক্টাৰিষ্টিক্স তাৰপিছত মৰাল ডেভেলপমেণ্ট বুলি ক'লে শিশুসকলৰ মৰাল ডেভেলপমেণ্ট নাথাকে ঠিক আছে তেওঁলোকে নৈতিক বিচাৰৰ কথা তেওঁলোকে বুজি নাপায় ঠিক আছে তো বন্ধু বান্ধৱীসকল আমি আজি পঢ়িলোঁ কনচেপ্ট এণ্ড ষ্টেজেছ অফ ডেভেলপমেণ্ট তাৰে ভিতৰত আমি এটা ষ্টেজ পঢ়িলোঁ মানে ষ্টেজকেইটা গোটেইকেইটা আমি যদিও জানিলোঁ কিন্তু এটা ষ্টেজৰ আমি বৈশিষ্ট্য কেৰেক্টাৰিষ্টিক্স অফ ডিফাৰেণ্ট ষ্টেজেছ অফ ডেভেলপমেণ্ট যিটো দিয়া আছে এই টপিকটোৰ এটা ষ্টেজৰ বিষয়ে আমি জানিলোঁ সেইটো হ'ল ইনফেন্সি ইয়াৰ পিছত আমি লাহে লাহে বাকীখিনি জানিবলৈ যত্ন কৰিম নহয় আমি আচলতে দুটা ষ্টেজ আমি পালোঁ এটা হ'ল প্ৰিনেটাল আৰু এটা হ'ল ইনফেন্সি এই দুটাৰ বৈশিষ্ট্যখিনি আমি পঢ়িলোঁ আমি পৰৱৰ্তী ভিডিঅ'ত চাইল্ডহুডৰ ভিতৰত আৰ্লি আৰু লেটাৰ চাইল্ডহুড এই দুটাৰ বৈশিষ্ট্যসমূহ আমি কভাৰ কৰিম থেংক ইউ ছ' মাছ